সন্ধিয়া চাহ খোৱা হ'লনে আপোনালোকৰ? আমাৰ চাহ খোৱা হ'ল আৰু এতিয়া 8টা বাজিবলৈ হৈছে। মই পাকঘৰলৈ যোৱাই নাই, যাম এতিয়া। আৰু ধুনু মানে আমনি কৰি আছে, তাই জ্বৰ উঠি আছে। যোৱাকালিৰ পৰাই জ্বৰ উঠিছে আৰু চৰ্দিও লাগি আছে। ঔষধ খুৱাই আছোঁ, ঔষধ খোৱালে মানে অলপ ভাল হয়, আকৌ হৈ যায় জ্বৰটো। আজি ৰাতিটো চাই লওঁ, যদিহে ভাল নাপায় তেতিয়া কাইলৈ তেজপুৰ লৈ যাম। আৰু সেয়াই আমনি কৰি থকাৰ কাৰণে আজি মানে কোচৰ পৰা নামিবলৈকে বিচৰা নাই তাই। এতিয়া অলপ লৈ লৈছোঁ, লৈ মনটো ভাল হৈ লওক, তাৰপিছতে মাহঁতৰ ওচৰতে থৈ মই পাকঘৰলৈ যাব লাগিব। আৰু সেয়াই ধুনু যদি তাই হাঁহি নাপায়, এনেই কেমেৰাটো দেখিলে হাঁহি দিয়ে। গাটো একেবাৰে বেয়া, ভাল লাগি থকা নাই তাই। তথাপিও দিনত এবাৰ খেলিছিলে, ভাল পালে অকণমান খেলিবলৈ বিচাৰে নেদেখা। অলপ ভাল পালে খেলে, আকৌ যেতিয়া জ্বৰটো উঠি যায় তেতিয়াই আকৌ মানে আমনি কৰে। মানে কোচত ল'ব লাগে আৰু কোচত লৈ অকণমান ঘূৰি ফুৰিব লাগে, তেতিয়া ভাল পায়। ভালে যাব ন শুন, ঔষধ খাই থাকিলে ভালে যাব ন। ঔষধ খাইছে, ঔষধ খালে মানে অলপ ভাল পায়, আকৌ উঠি যায় জ্বৰ। ভাল হ'ব ন দেহা?